অখিল গগৈ ডাঙৰীয়া আজিৰ তাৰিখত যিদৰে মিডিয়া সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজিৰ তাৰিখত আমি চাই আছোঁ যে এইখিনি কৰিলে আমাৰ ভাল হ'লেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছোঁ, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱাৰ কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে, নহ'লে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই যাওঁ। শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱাৰ কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে, নহ'লে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালেই আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছোঁ যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতেই পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে। ঠিক আছে, আমিও কংগ্ৰেছ দল হিচাপে পৰৱৰ্তী দিনত আমাক কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনিও লৈ আমি আগবাঢ়ি যাম। মিত্ৰতা আমাৰ অসম জাতীয় পৰিষদ দলৰ লগত, মিত্ৰতা আমাৰ CPM দলৰ লগত, CPIM দলৰ লগত, APHLC দলৰ লগত আমাৰ চলি আছে। বিভিন্ন ক্ষেত্ৰত ৰাইজৰ দলৰ সতীৰ্থসকলৰ লগতো আমাৰ এক প্ৰকাৰ চলিলে, যিহেতু আমাৰ ভোটটো ট্ৰান্সফাৰ হ'ল। য'ত য'ত আমি ছিটখিনি এৰি দিলোঁ তাততো ভোট ট্ৰান্সফাৰ হ'ল। দলগাঁৱত হোৱা নাই, দলগাঁৱত বান্ধ দিছে কংগ্ৰেছে পুৰা সম্পূৰ্ণৰূপে। য'ত য'ত আমি আমাৰ কংগ্ৰেছ দলক যিমান আমি কৰিব পাৰোঁ 13খন ছিটৰ ভিতৰত য'ত কথাবোৰ হৈছে 12খন ছিটত কংগ্ৰেছৰ কৰ্মীখিনি গোটেইখিনি কথা চিন্তা কৰাৰ পিছত তেওঁলোকে ভোটটো ট্ৰান্সফাৰ কৰিছে। ঢিঙত জিকিলেহেঁতেন নেকি, শিৱসাগৰত আজি ওলাই গ'লেহেঁতেন। বাকী য'ত য'ত মিত্ৰজোঁটৰ মানে আমাৰ এটা ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছে তাত আমি স্থিতিটো দেখা নাই নেকি? পূব গোৱালপাৰা আমি স্থিতিটো দেখা নাই, গৌৰীপুৰত আমি স্থিতিটো দেখা নাই নেকি? য'ত য'ত ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছে কংগ্ৰেছৰ ৰাইজৰ দলৰ গ্ৰাউণ্ডৰ ভিতৰত স্থিতিটো আমি দেখিছোঁৱেই। তো সেইকাৰণে আজি বিশেষ এটা সমষ্টিত আমাৰ ফালৰ পৰাতো আমি কংগ্ৰেছৰ বহুতখিনি আমি ছাছপেণ্ড কৰিলোঁ, একশ্যন ল'লোঁ। তো কংগ্ৰেছে কৰা নাই, কংগ্ৰেছৰ পৰা আমি যিজনে থিয় হ'ল আমিতো তেওঁকতো ছাছপেণ্ড কৰি দিলোঁ, ওলাই দিলোঁ দলৰ পৰা বাহিৰলৈ। তাৰপিছতো ৰাইজৰ দলৰ স্থিতিটো তাত দেখা পালেই। তো সেইকাৰণে যিখিনি কথা আমি সকলোৱে এটা এই নিৰ্বাচনৰ সময়ত অসমৰ স্বাৰ্থত যিহেতু অসমৰ ৰাইজে এটা ৰায় দিছে আমি স্বীকাৰ কৰিছোঁ, যদিও বিভিন্ন ক্ষেত্ৰত যি ধৰণৰ ব্যৱধানটো অলপ আমাক অধ্যয়ন কৰিব লাগিব। যিহেতু লোকসভা নিৰ্বাচন হৈ গ'ল, পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, 2021 নিৰ্বাচন আমি দেখা পাইছোঁ, 2016 চনৰ নিৰ্বাচন আমি দেখা পাইছোঁ। কিন্তু এইবাৰ যিদৰে ব্যৱধান ওলাই আহিছে বহুতৰ মনৰ ভিতৰত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে ইয়াত কিবা এটা মেনিপুলেশ্যন হৈছে। এতিয়া আপোনালোকে পিছত গম পাব যে কিমান একপক্ষীয় হৈ তেওঁলোকে নিজৰ কথাবোৰ কৈ আছে। আৰু আজিৰ তাৰিখত নিজৰ কিবা মনৰ অভিযোগ আছে আমি নিজে বহি এনালিচিছ কৰিলোহেঁতেন।
কি ক'ত আমি নিজকে আমি সিজনে ইজনক কেনেদৰে আমি সহায় কৰিব পাৰিলোহেঁতেন, এনালাইচিছ আমি কৰিব পাৰিলোহেঁতেন, ফৰৱাৰ্ড প্লেনিং আমি কৰিব পাৰিলোহেঁতেন, পৰিস্থিতি ভাল হ'লে থাকিল। কিন্তু আজি এনেকৈ যে তেওঁলোকে মিডিয়াৰ সন্মুখত এবাৰ নহয় দুবাৰকৈ কেনেকৈ কথাবোৰ কৈছে, সেইকাৰণে তেওঁলোকে হ'ব পাৰে আকৌ ৰাতি মুখ্যমন্ত্ৰী আগতে যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে কথা পাতিল, ৰাতি কথা পাতে, ক'ৰবাত হ'ব পাৰে আকৌ কিবা ৰাতি ক'ৰবাত কথা হ'ল নেকি, যাৰ ফলত আজি কিছুমান কথা মাত্ৰ আমাৰ সম্পৰ্কত নহয়, বেলেগ দলৰ সম্পৰ্কতো মাত মাতি আছে, মাত্ৰ কংগ্ৰেছ দলৰ নহয়, বেলেগ বিৰোধী দলৰ নেতাসকলৰ নাম লৈছে। কি প্ৰয়োজন আছে, কি প্ৰয়োজন আছে, আৰু কেনেদৰে এই পৰিস্থিতিত তেওঁ বিৰোধী ঐক্য মঞ্চৰ এজন অংশীদাৰ হ'বলৈ বিচাৰে তেওঁলোকেহে জানে। না, তেওঁলোকে নিজৰ কথাৰে মই ভাবোঁ বিৰোধী ঐক্য মঞ্চত তেওঁলোকে ভাবি লৈছে যে ইয়াৰ পৰা কেনেদৰে ওলাই যাব পাৰে।